हेलो एवरीवन আপোনালোকৰো বাৰু কেতিয়াবা খুব মাছৰ তৰকাৰী জ্বলা দি বা মাংস জ্বলা দি খাবলৈ মন যায় নে মোৰ পিছে কেতিয়াবা খুব জ্বলা খাবলৈ মন যায় আৰু আজি ভাবিলো একেবাৰে পুৰা জ্বলা দি কিনে মাছৰ তৰকাৰী বনাও আৰু এয়া মই সৰিয়হ নহৰু আদা পিয়াজ শুকান জলকীয়া প্ৰায় মই 7টা মান দিছো আৰু কেঁচা জলকীয়া দিছো কেটামান আৰু পিয়াজ গুটিখিনি ভালকে মিক্সিত পেষ্ট কৰি লৈ আৰু এয়া দেখিছেনে ইমান ধুনিয়াকে পকপককৈ উতল আহাৰ পিছত এইখিনি মাছখিনি দি দিলো আৰু ইফালে মাছখিনি বনাই আছো ইফালে আকৌ কেটামান ব্ৰাউন ৰাইসও পাতি দিছো যেহেতু মই আৰু মিষ্টাৰে ব্ৰাউন ৰাইস খাও আৰু ইফালে ভাত পাতি দিছো আৰু এয়া চাওকচোন ইমান ধুনিয়া গোন্ধ আহি আছিলে তৰকাৰীখনৰ পৰা আৰু এয়া মোৰ মাছখিনিও একেবাৰে ধুনিয়াকে মজি গৈছে মানে তৰকাৰীৰ লগত মিলি গৈছে আৰু সৰিয়হৰ তৰকাৰীত মানে কেঁচা মিঠাতেল অকমান শেষত দিলে আঞ্জাখনৰ সোৱাদ বহুত বাঢ়ি যায় আৰু এয়া মোৰ তৰকাৰী হৈ গল আৰু এতিয়া আহকচোন থালিখন ৰেডি কৰো এয়া ভাতৰ লগত কেপিছমান কাচকল ফ্ৰাই লৈছো লগতে এটা ভুট জলকীয়াও লৈছো মানে ইমানে জ্বলা খাব মন গৈছে কিন্তু গুটে ভুট জলকীয়াটো নাখাও দেই অলপহে খাম আৰু এইফালে আজি স্পেশাল মোৰ মাছ সৰিয়হৰ সৈতে খাবলৈ বহুত টেষ্টি হৈছিলে পিছে আজি মোৰ থালিখন আপোনালোকৰ কেনেকুৱা লাগিল কমেন্ট এটা কৰি জনাব ভাল লাগিলে ভিডিওটো শেয়াৰ আৰু পেজটো ফলো কৰি দিব আজিলে বাই বাই